তলৰ চিত্ৰত 1, 2, 3 অংশত নিঃসৰণ হোৱা উৎসেচকসমূহ আমাক চিনাক্তকৰণ কৰিব দিছে। এইটো হৈছে মানুহৰ পাচন তন্ত্ৰৰ ছবি। ইয়াত 1ত সুধিছে মুখগহ্বৰত এই অংশত কি নিঃসৰণ হয়, পাকস্থলীত কি নিঃসৰণ হয় আৰু অন্ত্ৰত কি নিঃসৰণ হয়। ইয়াত আমাক অপশ্যন এত দিছে লাইপেজ, বিত 1-2ত দিছে ট্ৰিপচিন আৰু 3ত দিছে পেপচিন। অৰ্থাৎ মুখগহ্বৰত লাইপেজ, পাকস্থলীত দিছে ট্ৰিপচিন আৰু অন্ত্ৰত দিছে পেপচিন। সেইটো নহয়, আমি জানো মুখগহ্বৰত নিঃসৰিত হোৱা এনজাইমটো বা উৎসেচকটো হৈছে লালতি এমাইলেজ বা এমাইলেজ বুলিও কোৱা হয়, আৰু পাকস্থলীত নিঃসৰিত হোৱা উৎসেচকটো হৈছে পেপচিন আৰু অন্ত্ৰত নিঃসৰিত হোৱা উৎসেচকটো হৈছে ট্ৰিপচিন। গতিকে আমাৰ এইটো অপশ্যন এটো ভুল হৈছে। অপশ্যন 2ত দিছে এমাইলেজ, পেপচিন, ট্ৰিপচিন হৈছে চিত দিছে ট্ৰিপচিন, এমাইলেজ, কাৰ্বক্সিলেজ। গতিকে চিটো ভুল। ডিত দিছে প্ৰিমেজ, কাৰ্বক্সিলেজ, অক্সিডেজ। এইটোও ভুল। গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এমাইলেজ, পেপচিন, ট্ৰিপচিন। মুখগহ্বৰত এমাইলেজ যি খাদ্যত থকা শ্বেতসাৰ অংশ পাচন ঘটাই সৰল শ্ৰেণীলৈ পৰিৱৰ্তন কৰে। ইয়াত আছে পেপচিন যি হাইড্ৰক্লৰিক এচিডৰ ক্ৰিয়া তীব্ৰ কৰে, আৰু এইটো হৈছে কি ট্ৰিপচিন খাদ্যত থকা প্ৰটিন অংশৰ বিপাক ক্ৰিয়া সম্পন্ন কৰে। তাৰপিছত কুৱেশ্যন নম্বৰ 13 দিছে তলৰ কোনখন দাপোন দাঁতত থকা বা দাঁতত হোৱা সৰু গাঁত পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰে। আমি জানো উত্তল দাপোনে সদায় সৰু প্ৰতিবিম্ব গঠন কৰে, দাঁতৰ প্ৰতিবিম্ব গতিকে ডাঙৰ প্ৰতিবিম্ব হ'ব লাগিব। সমতল দাপোনে সমান প্ৰতিবিম্ব গঠন কৰে। চিত দিছে অৱতল দাপোন হয়, অৱতল দাপোনে যেতিয়া অসৎ প্ৰতিবিম্ব গঠন কৰে তেতিয়া কি হয়, ডাঙৰ প্ৰতিবিম্ব গঠন কৰে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৱতল দাপোন আৰু অপশ্যন ডিটো নহয়। গতিকে ডাক্তৰে দাঁতৰ পৰীক্ষা কৰিবৰ বাবে আমি জানো অৱতল দাপোন ব্যৱহাৰ কৰে। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি।